প্ৰথমতে তেওঁলোকে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া আহিছে সেইটো বোলে তেওঁ এটা অশান্তি সৃষ্টি কৰিব আহিছে ইয়াত এটা ডিসহাৰ্মনি এটা ক্ৰিয়েট কৰিব বিচাৰিছে বুলি কৈছে সেইটো আমি নাজানো তেওঁলোকে কেনেকে কি বুজিলে আৰু কি কাৰণে এইটো কলে আমি একদমে ধৰিব পৰা নাই কি কাৰণে কি এই দুদিনীয়া যোনটো প্ৰগ্ৰাম আছিলে আমি কমপ্লিটলি ডেমোক্ৰেটিক ৱে আৰু কমপ্লিটলি আমি ল এণ্ড অৰ্ডাৰত থাকি ইন আ ভেৰি পিচফুল মেনাৰ এইটো হৈছে তেওঁ যেতিয়া ইয়াত আহিছিলে তেওঁ যেতিয়া কথাখিনি কৈছে আমি প্ৰেছ মিট এটা বহিছিলো প্ৰেছৰ লগতো নাজানো তেওঁলোকে সেই প্ৰেছ মিটটো ফলো কৰিছে নে নাই কিন্তু সেই প্ৰেছ মিটত তেওঁ আমাৰ কাৰ্বি আংলঙৰ কনচাৰ্নছবোৰ ৰেইজ কৰিছে মেইনলি আমাৰ ছিক্স শেডিউলৰ কথা তেওঁ কৈছে ছিক্স শেডিউল যোনটো আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আমাক যোনটো ৰাইটছ দিছে লেণ্ড ৰাইটছে হওক বা অন্য ৰাইটছ যোনখিনি হওক সেইখিনি তেওঁ এড্ৰেছ কৰিছে যোনটো আমি দেখা পাইছো এই ৰিচেণ্ট টাইমছত বিজেপি ৰেজিমত আমাৰ এই ৰাইটছখিনি ঘূৰাই লৈ যোৱা হৈছে বহুতখিনি তো সেইখিনি আমি কেনেকে প্ৰিজাৰ্ভ কৰিব লাগে কেনেকে ষ্ট্ৰেংথেন কৰিব লাগে তেওঁ সেই বিষয়ে কথা পাতিছে আমাৰ ডেভেলপমেণ্টৰ কথা পাতিছে তেওঁ কথা সেইবোৰ কৈছে আৰু স্পেচিয়েলি তেওঁ ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244 এই কথাও তেওঁ কৈ গৈছে চ' মই কাইণ্ডলি ৰিকুৱেষ্ট কৰো তেওঁলোকক যে আপোনালোকে সেই প্ৰেছ মিটটো ৰেফাৰ কৰক বিফৰ সেইং দেট কি তেওঁ আহি পিনে ইয়াত উন্নতিৰ কথা কোৱা নাই আমাৰ কথা কোৱা নাই আৰু ইয়াত ডিগ্ৰেটৰী কথাবোৰ কৈ গৈছে বুলি যে তেওঁলোকে কৈছে সেইটো কমপ্লিটলি আনএক্সেপ্টেবল হয় তাৰপিছত আকৌ তেওঁলোকে কৈছে যে তেওঁ এন্টি ট্ৰাইবেল হয় এন্টি ডেভেলপমেণ্ট হয় সেইখিনি বস্তুখিনি আৰু প্লাছ আকৌ তেওঁলোকে কৈছে যে তেওঁলোকে তেওঁৰ এন্ট্ৰি বেন কৰি দিব কাৰ্বি আংলঙলৈ অহা বন্ধ কৰি দিব তেওঁ ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰো যে আমি কাৰ্বি আংলঙত থাকো কাৰ্বি আংলং আসামত আছে আসাম ইণ্ডিয়াত আছে ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি ইয়াত এভৰি চিটিজেন no matter political or non-political has the right to come and visit anybody meet anybody engage with anybody ইয়াত কোনো ক'বলৈ নাই so তেওঁলোকে যে এইটো কথা যে কৈছে that shows a very disturbing trend যোনটো মানে political intolerance এটা বনোৱা হৈছে এটা সেই অশান্তি সৃষ্টি সিহঁতেহে কৰিছে য'ত তেওঁলোকে বেন কৰিব বিচাৰিছে কাৰোবাক আহা তেওঁ এজন সাংসদ হয় তেওঁ য'ত হলেও যাব পাৰে তেওঁ য'ত হলেও আহি পিনে এড্ৰেছ কৰিব পাৰে আৰু যাক হলেও এড্ৰেছ কৰিব পাৰে that is why it is called a democratic country so তেওঁলোকে এই বস্তুটো যে কৈছে that is completely non acceptable আৰু তেওঁ এবাৰ কিয় তেওঁ বাৰে বাৰে আহিব কিকান কি তেওঁ আমাৰ ট্ৰাইবেলছবোৰৰ কাৰণে সদায় ভইচ ৰেইজ কৰিছে আৰু আগৰ দিনতো তেওঁ সদায় ৰেইজ কৰিয়ে থাকিব খালি ষ্টেট লেভেলত নহয় তেখেতে চেন্ট্ৰেল লেভেলতো আনকি তেওঁ আমাৰ কথা কৈছে আৰু তেওঁ এই বস্তুটো কন্টিনিউ কৰিব বুলি আমি জানো আৰু আমিও ওয়েলকাম কৰো আৰু আমিও বিচাৰো যে তেওঁ বাৰে বাৰে ইয়াত আহে বাৰে বাৰে আমাৰ ভইচ যোনটো আমি জানো আমাৰ ভইচ অপ্ৰেছ হৈ আছে কিন্তু সেই ভইচটো যাতে তেওঁ উঠায় সেইটো আমি বিচাৰো আৰু তেওঁ সেইটো কাৰণে আমাকো কৈ গৈছে যে তেওঁ বাৰে বাৰে আহিব ইয়াত বাৰে বাৰে আহি আমাৰ এই প্ৰবলেমছখিনি তেওঁ এড্ৰেছো কৰিব আৰু তেওঁ এইখিনি আগতীয়াকৈ লৈও যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত